তোৰ দম আছে যদি তই ঘৰত আহ কেলা মই কৈ আছো দেখোন তই অকলে আহ কেলা ঘৰলৈকে আহ কেলা তোৰ সেই ল'ৰাটো লৈ আহ কেলা এই কেলা আছিক কেলা তই এইবিলাক লেবেল নেদেখাবি তই কেলা পুহি যোৱা কুত্তা এটা তোৰ দৰে শুন তোৰ বাপেৰে মাৰা গৈছে শুন তোৰ বাপেৰে মাৰা গৈছে তোৰ মাইৰে তোক চা ভালকে এনেকে বেলেগৰ লগত কেলা তই আল বাল কৰি নাথাকিবি খ্ৰীষ্টানৰ কেইদিনমান পোহনীয়া কুত্তা তই কোন কেলা তই বাল কেলা পুহি যোৱা কুত্তা এটা তই এওঁলোকে বাৰু এনেকৈ কিয় কাজিয়া কৰে আৰু সেও ছ'চিয়েল মিডিয়াত সকলোৰে আগত আমাৰ নিজৰ অসমীয়া খিলঞ্জীয়া ল'ৰাৰ মাজত যদি এনেকৈ কাজিয়া লাগি থাকে তেতিয়াহ'লে বেলেগে হাঁহিব সুবিধা পাবই কিবা যদি এটা পক্ষ আন এটা পক্ষক বেয়া পাইছে তেতিয়াহ'লে আপোনালোকে ছ'চিয়েল মিডিয়াত নহা কৰিও ছ'চিয়েল মিডিয়াত শ্ব' নকৰা কৰি কেনেও আপোনালোকে সমিধান কৰিব পাৰে কিন্তু ইমান বেবিচাৰি শব্দ ব্যৱহাৰ কৰি কেনে আপোনালোকে ছ'চিয়েল মিডিয়াত কয় আমিওতো মোবাইলটো চাওঁ ন এই চালে ইমান বেবিচাৰি শব্দ ভাল নালাগে ন এনেকুৱাত কি হয় মানুহ এটাৰ নিজৰ চৰিত্ৰ প্ৰকাশ পায় খং মানুহৰ উঠে কিন্তু উঠিলে বুলি ইমান বেয়া শব্দ মুখেৰে ওলাবনে নেপায় এনেকৈ ছ'চিয়েল মিডিয়াত সকলোৰে আগত চবেই চাই চব মানে যিকোনো বয়সৰ ল'ৰা ছোৱালী আজিকালি কোনোবাই মাকৰ ওচৰত বহি কেনে হ'লেও মোবাইলটো মাকে চাওঁতে ওচৰত চাই বা কোনোবাই গতিকে এনেকৈ ইমান বেবিচাৰি শব্দ মুখৰ পৰা উলিয়াই কেনে কিয় বাৰু কাজিয়া লাগে যদি কিবা ভুল বুজাবুজি হৈছে দুটা পক্ষৰ মাজত আপোনালোকে নিজাববীয়া কৰি কেনে সমাধান কৰক কিন্তু ছ'চিয়েল মিডিয়াত কাজিয়া নেলাগিব আৰু আমাৰ অসমীয়া ল'ৰা আমাৰ খিলঞ্জীয়া ল'ৰাৰ মাজতে যদি এনেকৈ কাজিয়া লাগে মিয়াক ক'ৰ পৰা খেদিব আৰু আমাৰ নিজৰ মাজত কাজিয়া লাগি থকাৰ কাৰণেইতোন সেইপিনে মিয়াই কিমান বিঘাই মাটি দখল কৰি কেনে ল'লে অনুৰোধ কৰিছোঁ ছ'চিয়েল মিডিয়াত এনেকুৱা শব্দ ব্যৱহাৰ কৰি কেনে কাজিয়া নেলাগিব যদি কাজিয়া লাগিবৰ মনেই আছে আপোনালোকে কাজিয়া মাৰামাৰি নকৰিব বেবিচাৰি শব্দ নক'ব ভাল কৰি কেনে ফেচবুকত লাইভ নহা কৰি কেনে ফেচবুকত শ্ব' নকৰা কৰি কেনে যদি আপোনালোকে সমিধান কৰিব পাৰে সমিধান কৰিব আৰু আমাৰ অসমীয়া ল'ৰাৰ মাজত খিলঞ্জীয়া ল'ৰাৰ মাজত যাতে এনেকৈ কাজিয়া নেলাগে নতুবা মিয়াক ক'ত খেদিব মিয়াক খেদিব নোৱাৰিম আৰু খেদিব নোৱাৰোৱেই ক'ত খেদিব পাৰিছোঁ নিজৰ মাজতে কাজিয়া লাগোতে গৈছে দেখোন